এইটো এটা আধুনিক স্মাৰ্ট এণ্ড্ৰইড প্ৰজেক্টৰ। ডাঙৰ প্ৰজেক্টৰৰ তুলনাত এইটো এণ্ড্ৰইড স্মাৰ্ট প্ৰজেক্টৰ একেবাৰে দেখাত সৰু যদিও ইয়াৰ সহায়ত বিভিন্ন ধৰণৰ ৱৰ্কশ্বপ, কৰ্মশালা নাইবা ট্ৰেইনিং প্ৰগ্ৰেমৰ কাৰণে আটাইতকৈ বেছি উপযোগী। সাধাৰণতে ডাঙৰ প্ৰজেক্টৰবোৰ এঠাইৰ পৰা আন ঠাইলৈ নিয়াটো অসুবিধা হয়, কিন্তু তাৰ তুলনাত আজিকালি যিটো স্মাৰ্ট এণ্ড্ৰইড প্ৰজেক্টৰ আছে সেইটো এখন ঠাইৰ পৰা এখন ঠাইলৈ সহজে এখন হাততে গোটেইখিনি আহি যায়। গতিকে এইটো বেছি এফৰ্ডেবল, লগতে এইটো ভ্ৰমণ কৰাৰ ক্ষেত্ৰতো লৈ যোৱাৰ কাৰণে সুবিধা। এইটো প্ৰজেক্টৰ 720 HD কোৱালিটি দেখুৱাব পৰা কেপাচিটি আছে আৰু এইটো পৰ্ট্ৰনিক্স কোম্পানীৰ হয়। ইয়াতে আপোনাৰ OTT প্লেটফৰ্ম এক্সেছ আছে, আপোনাৰ লুমেন্স আছে, তাৰপিছত স্পীকাৰ আৰু সৰু স্পীকাৰো আছে, লগতে HD ৰিজলিউশ্যন আছে। এইকেইটা ফিচাৰ্ছ আছে। আৰু এইটো প্ৰজেক্টৰ আপোনাৰ এটা মোবাইলৰ সহায়তো চলাব পাৰি, লগতে লেপটপ বা কম্পিউটাৰৰ সহায়তো চলাব পাৰি, লগতে আধুনিক গাড়ীটো ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। এইটো এটা স্মাৰ্ট LED প্ৰজেক্টৰ হয়, 1 year ৱাৰেণ্টি। এতিয়া মই কিদৰে ব্যৱহাৰ কৰে এইটো মই দেখুৱাই আছোঁ। বেছি ওজনো নাই, এখন হাতেৰে দাঙিব পাৰি আৰু অনা নিয়াত একেবাৰে সুবিধাজনক হয় আজিকালি প্ৰজেক্টৰ। এইটো পৰ্ট্ৰনিক্স। এইটো আপোনাৰ পৰ্ট্ৰনিক্স কোম্পানীৰ ভাল এটা প্ৰজেক্টৰ হয়, এণ্ড্ৰইড প্ৰজেক্টৰ। এইটোৱে মই আনবক্সিং কৰি এইদৰে প্ৰজেক্টৰটো চলোৱাৰ বাবে, ইউজ কৰাৰ বাবে এইদৰে প্ৰস্তুতি চলাইছোঁ। এই প্ৰজেক্টৰটোত USB ছাপোৰ্ট কৰা, অৰ্থাৎ পেন ড্ৰাইভ নাইবা লেপটপৰ পৰা ডাইৰেক্ট বা কম্পিউটাৰৰ পৰা ডাইৰেক্টলি ইয়াত প্ৰেজেণ্টেশ্যনৰ কাৰণে, ট্ৰেইনিঙৰ প্ৰেজেণ্টেশ্যন বা ৱৰ্কশ্বপৰ প্ৰেজেণ্টেশ্যনৰ কাৰণে এইদৰে ইয়াত ডাটাটো লৈ ল'ব পাৰি। তাৰ বাবে USB পৰ্ট আছে বা পেন ড্ৰাইভ ইয়াতে ইউজ কৰিব পাৰি। লগতে এই প্ৰজেক্টৰটোত প্লাগত দি অন কৰি লোৱা হয় আৰু ইয়াতে আপোনাৰ এটা ৰিম'ট দিয়া হৈছে। আহকচোন চাওঁ কিদৰে ইয়াক চলাব পাৰি। এয়া মই প্ৰজেক্টৰটো অন কৰি লৈছোঁ আৰু ইয়াতে মোৰ যিখন ৱাল, সেই ৱালত এইদৰে আপোনাৰ প্ৰজেক্টৰটো অন হোৱাটো দেখাইছে আৰু এইটো প্ৰজেক্টৰ এইদৰে কাৰেণ্টটো দিয়া হৈছে। এইখন মই যেনিবা ইয়াতে এখন বগা কাপোৰ থাকিব লাগে, য'ত নেকি বেছি ৰিফ্লেক্ট হ'লে ভালকৈ দেখি। যিহেতু মই এইটো দেখুৱাৰ কাৰণেহে ব্যৱহাৰ কৰিছোঁ, সেয়ে মই বগা কাপোৰখন ইউজ কৰা নাই। আৰু এই প্ৰজেক্টৰটো এইদৰে অন হৈছে। এইটো ৰিম'ট। এতিয়া মই তাত আপোনাৰ এপ্লিকেশ্যনত যাৰ বিভিন্ন ফিচাৰ্ছ আছে ইয়াত, সেই ফিচাৰ্ছবিলাক দেখুৱাব লৈছোঁ। এতিয়া মই ছুইচ লাইটটো অফ কৰি দিলে বেছি ভালকৈ দেখা যাব। এইটো স্মাৰ্ট এণ্ড্ৰইড প্ৰজেক্টৰ আৰু এইদৰে স্ক্ৰীণখন আপুনি এতিয়া আন্ধাৰত কিদৰে স্ক্ৰীণখন ৱালত দেখা পাইছে। এক সুন্দৰ স্ক্ৰীণ। এতিয়া মই এইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো ৰিম'ট, এইটো প্ৰজেক্টৰ চলি আছে, এইটো প্লাগত এইদৰে প্ৰজেক্টৰ দিয়া আছে আৰু প্ৰজেক্টৰ এইদৰে লাইট
আপোনালোকে স্ক্ৰীন দেখা পাইছে। এতিয়া মই ৰিম'টৰ সহায়ত মই ফাইলত যাম। এতিয়া এয়া ফাইলত গ'লোঁ। মই ফাইলত গৈ ইয়াতে USB আছে, USBত গ'লোঁ আৰু USBত গৈ এটা উদাহৰণস্বৰূপে এটা মই PPT দেখুৱাব ধৰিছোঁ। ইয়াত এইটো এটা PPT। গতিকে এইটো এটা PPT। ইয়াত ট্ৰেইনিং এইদৰে স্ক্ৰীনখন দেখা পাইছে আপোনালোকে। প্ৰজেক্টৰত যিখন স্ক্ৰীন, এইখন বগা স্ক্ৰীন হ'ব লাগে আচলতে। আৰু ৰিম'টৰে মই এইদৰে এইটো প্ৰজেক্টৰ চলি আছে এতিয়া, আৰু ৰিম'টেৰে মই এইদৰে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ ৱৰ্কশ্বপৰ কাৰণে আটাইতকৈ বেছি সুবিধাজনক এই প্ৰজেক্টৰ। স্মাৰ্ট এণ্ড্ৰইড প্ৰজেক্টৰ হয়, পৰ্ট্ৰনিক্স কোম্পানীৰ প্ৰজেক্টৰ হয়। উদাহৰণস্বৰূপে এইটো এটা মই এই প্ৰেজেণ্টেশ্যনটো এটা উদাহৰণ হিচাপে লৈছোঁ। গতিকে এইদৰে বিভিন্ন ধৰণৰ স্মাৰ্ট ক্লাছৰুমত এনেকুৱা প্ৰজেক্টৰ ব্যৱহাৰ কৰিব পাৰি। যিহেতু মেপখন মোৰ আগৰ পৰা ৱৰ্ল্ড মেপখন আছে, সেই ৱৰ্ল্ড মেপখনত ৰিপ্লে হৈছে এইটো।